আসসালামু আলাইকুম, নমস্কাৰ। উত্তৰ লখিমপুৰৰ মোস্তফা কামাল আজহাৰী, যি তেওঁৰ দেউতাৰ নাম আছিল আব্দুল ওহাব। তেওঁ আমাৰ প্ৰিয় নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক বেয়া ভাষাৰে গালি গালাজ কৰে আৰু আমাৰ সাহাবাসকলকো বেয়া ভাষাৰে গালি গালাজ কৰে। সেই হেতুকে আমি চিৰাং জিলা আহলে সুন্নত জামাতৰ তৰফৰ পৰা আমি কাজলগাঁও থানাত এখন ইজাহাৰ দিছোঁ। আজি ইজাহাৰ দিয়া হ'ল। এই ইজাহাৰৰ ভিত্তিত যাতে আমাৰ কাজলগাঁও থানাৰ আৰক্ষী অচি মহোদয় আমাক আশ্বাস দিছে, ইয়াক ধৰি যাতে দৃষ্টান্তমূলক শাস্তি দিব পাৰে। আৰু আমি অনুৰোধ জনাওঁ আমাৰ যে ডিজিপি মহোদয়, আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়, আমি অনুৰোধ জনাওঁ এই ভণ্ড মোস্তফা কামাল আজহাৰীক অতি সোনকালে ধৰি তেওঁক যদি দৃষ্টান্তমূলক শাস্তি দিব পাৰে। তেওঁ আমাৰ হিন্দু মুছলমানৰ মাজত এটা কাজিয়া লগাৰ কাৰণে ই চেষ্টা চলাই আছে। তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ তেওঁক ধৰি অতি সোনকালে যাতে দৃষ্টান্তমূলক শাস্তি দিব পাৰে। আসসালামু আলাইকুম, নমস্কাৰ। সমূহ অসমবাসীলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা। কিছুদিন আগত বা কিছুদিনৰ পৰা অসমত কামাল আজহাৰী নামৰ একজন ব্যক্তিয়ে আমাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি সাল্লামক তুচ্ছ তাচ্ছিল্য আৰু বেয়া মন্তব্য দি আছে। সেইকাৰণে তেখেতক পোনপ্ৰথমে আমি চিৰাং জিলা উলামায়ে আহলে সুন্নতৰ তৰফৰ পৰা ধিক্কাৰ জনাইছোঁ। আৰু আজি কাজলগাঁও থানাত আমি কামাল আজহাৰীৰ নামত এখন ইজাহাৰ দাখিল কৰিছোঁ। যি কামাল আজহাৰী মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম যাৰ ওপৰত আল্লাহ তাবাৰাক তাআলা কোরআন শরীফ নাজিল কৰিছে আজি 1400 বছৰ আগতেই। আজি গোটেই বিশ্ব সেই কোরআন শরীফৰ দ্বাৰাই ইছলাম সমাজখন চলি আছে। যি হাদিছৰ দ্বাৰাই ইছলাম সমাজখন চলি আছে, গোটেই বিশ্বৰ ইছলাম চলি আছে। সেই ব্যক্তিজনৰ ওপৰত এই কামাল আজহাৰী নামৰ এজন ভণ্ড ব্যক্তিয়ে তুচ্ছ তাচ্ছিল্য মন্তব্য কৰে। তেখেতক অসম চৰকাৰ তথা কাজলগাঁও আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াক মই অনুৰোধ জনাওঁ যে তেখেতক অতি তাড়াতাড়ি গ্ৰেপ্তাৰ কৰি তাক কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰে যেন। এই আছিল আজিৰ মোৰ ক'বলগীয়া। প্ৰশাসনক বিনম্ৰভাৱে অনুৰোধ জনাওঁ, অসমৰ ডিজিপি মহোদয় লগতে আমাৰ SP মহোদয়ক আমি বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে তেখেতৰ কৰায়ত্ব কৰি কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰে যেন।